program FDP, Faculty Development Program for Senior Secondary Teachers in Science and Mathematics. Itu organizer হিসাবে অলরেডি আপনাকে ডিক্লেয়ার হয়তো শুনলাম, কিন্তু ব্যাকগ্রাউন্ডত কাম কৰি থকা আটাইতকৈ যিজন মেইন মানুহ অংকুৰ নাথ থিয় হ'বলৈ কৈছে। মই ডক্টৰ অংকুৰ নাথ ফিজিক্সৰ যদি চিনাকি কৰি দিছোঁ, মই বেলেগকৈ চিনাকি কৰাই দিছোঁ। most motivated faculty of our college, newly joined. So দুজন আছে আৰু বাকী সকল এতিয়া ইলেকশ্যন ডিউটিত গৈছে। কেইবাজনো আছে আমাৰ নতুন নতুন টিচাৰ, মানে সলনি হৈ গ'ল। কলেজখন এতিয়া 50 বছৰ হ'ল, মানুহবোৰ ঠিক তেনেকৈ সলনি হৈছে। নতুন মানুহ আহিছে, পুৰণা মানুহবোৰ গৈছে। আমিও সেই হিচাপ কৰিম আৰু আচাৰ্য ছাৰ আছে অহা বছৰ, ঠিক এটা বছৰ আছে, অহা মাৰ্চ মাহত যাব। আমি কাউণ্টিং এইকাৰণে কৰিছোঁ যে নতুনখিনিক আমি মহাবিদ্যালয়খনত গতাই থৈ যাব লাগে। পুৰণি চামটো প্ৰায়বিলাক গুচি গ'ল আৰু নতুনখিনিক আমি সাহস দিব লাগিব। আৰু সেইকাৰণে আজি এই প্ৰগ্ৰামটো মই অতিকে আনন্দিত যে বিজ্ঞান আৰু গণিতৰ এটা পৰিৱেশ গঠন কৰাৰ বাবে চৰকাৰী পুঁজিৰ দ্বাৰা আমি এইটো আঁচনি লৈছোঁ, দুদিনীয়া কাৰ্যসূচী। এতিয়া ইয়াৰ মূল উদ্যোক্তা বায়'টেক হাব নামৰূপ মহাবিদ্যালয় আৰু লগতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰিদৰ্শকৰ 100% সঁহাৰি আছে, যিহেতু মই এখন অলৰেডি প্ৰিপেয়াৰ হৈ আছে। এতিয়া কথা হ'ল যে আমি এই যে আমি আঁচনিটো লৈছোঁ, আঁচনিটোত আমাৰ উদ্দেশ্য সম্পৰ্কে ইতিমধ্যে ক'লে জয়ন্তচনলে, to enhance the learning environment of science and mathematics in the locality. And আমি জয়পুৰ এৰিয়াত আমি কৰিছোঁ এতিয়া। আৰু আপোনালোক প্ৰায়বিলাক পুৰণা শিক্ষকে মই দেখিছোঁ, মোৰ চিনাকি বহুত আছে আৰু নতুনো কিছুমান আছে। আৰু ইয়াত আমাৰ অবজেক্টিভৰ লগত আৰু কেইটামান বস্তু জড়িত হৈ আছে। To foster a dynamic teaching and learning atmosphere in the locality. মানে টিচাৰ্ছ সকলতো আছে, বহুতে কেইবাবছৰ ধৰি কৰ্মৰত হৈ আছে, নতুন সকল আহিছে। আৰু নিউ এডুকেশ্যন পলিচি এটা আহিছে, যিটো আমি উচ্চ শিক্ষা হিচাপে আমি এনেকৈ এতিয়া 4 বছৰীয়া পাঠ্যক্ৰম আৰম্ভ কৰি দিলোঁ। ঠিক আপোনালোকেও মনে মনে সাজু হৈছে চিনিয়ৰ ছেকেণ্ডাৰী 9, 10, 11, 12 সেইটো এটা নতুন এটা ফেজ হৈ আছে। আৰু কিছুদিনৰ পিছত আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক নাথাকিব, মানে হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো নাথাকিব। আৰু থকালৈকে আমি 11, 12 ইয়াত ইনক্লুড কৰি থৈছোঁ। তাৰপিছত মই নিজে অংকুৰাত মই তেজপুৰ ইউনিভাৰ্চিটি, বেচিকেলি আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ গোটেইসকল এলুমিনাই তেজপুৰ ইউনিভাৰ্চিটিত PhD কৰে। ময়ো মোৰ ৰিচাৰ্চ অভিজ্ঞতা 7 বছৰ, আৰু মই PhD কৰি থাকোঁতে মই 3বাৰ ভিয়েটনাম ভিজিট কৰিছিলোঁ। তাতে মই মেম্বাৰশ্বিপ ল'লোঁ, মই ৰিচাৰ্চ তাতে কৰি আছোঁ আৰু মই ছামাৰ ভেকেশ্যনটো যাম। আৰু বৰ্তমান যিহেতু BSc টো 4 বছৰীয়া কোৰ্চ, 4 year আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম, গৱেষণাটো ইয়াত অন্তৰ্ভুক্ত হৈ আছে। যি ল'ৰা ছোৱালী BSc কৰিব 4 বছৰ, তেওঁলোকে ৰিচাৰ্চ কৰাটো অনিবাৰ্য। সেইকাৰণে ব্যক্তিগতভাৱে গৱেষণা কৰা বা কলাবৰেট কৰি গৱেষণা কৰাটো খুবেই প্ৰয়োজনীয়। ঠিক আছে, মই আৰম্ভ কৰাৰ আগত, কাৰণ মোৰ কথাখিনি বহুত চমু হ'ব, মই জানিব বিচাৰোঁ, আপোনালোক বহুতে অভিজ্ঞ, মই সোমাইছোঁহে, মই জানিব বিচাৰোঁ এটা ভলিউম অকুপাই কৰিব। এটা ভলিউম অকুপাই কৰিব। ত' ভলিউম কিমান অকুপাই কৰিব? ভলিউমটোতো সদায় টেম্পাৰেচাৰ আৰু প্ৰেছাৰৰ ওপৰত ডিপেণ্ডেণ্ট। গতিকে ভলিউমটোৰ আমি টেম্পাৰেচাৰ প্ৰেছাৰ ক'লেহে একজেক্ট ভলিউমৰ কথা ক'ব পাৰিম। কিন্তু ষ্টেণ্ডাৰ্ড ষ্টেটত এইটো কোৱা গ'ল যে 1 মলে সদায় সমান ভলিউম অকুপাই কৰিব, 22.4 লিটাৰ অকুপাই কৰিব, 1 ST ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ। চ' গোটেইবিলাকে ইমান ভলিউম অকুপাই কৰিব। চ' প্ৰব্লেমছ কৰিবলৈ হ'লে এনেকুৱা এখন চাৰ্ট যদি ল'ৰা ছোৱালীক দেখুৱাই দিয়ে, তেতিয়াহ'লে মানে
বস্তুটো একেবাৰে উজু হৈ যাব যদি বোলে কয় যে 2 গ্ৰামত কিমান নম্বৰ অফ মলিকুলছ আছে সেইটোও ক'ব পাৰিব বা 2 গ্ৰামৰ ভলিউমনো কিমান এটা এছটিপি সেইটোও ক'ব পাৰিব সো একে হাতে এনেকুৱা এখন চাৰ্ট যদি বনাই দেখুৱাই তেওঁলোকক এই তলে নাহিব ন তলে নাহিব আই ৰাতিপুৱা কোৱা কথা কি নহয় জানো itu kod disa opo abdo no আপোনাৰ মেথড আৰু মেথডলজি দুটাৰ ওপৰতে এনটায়াৰলি ডিপেন্ড কৰে কেনেকুৱা ধৰণৰ মেথড আপুনি বনাইছে আৰু মেথডলজিটো কি তাৰ ওপৰতে গোটেই ডিসিপ্লিন হয় নে বাৰু এনেকৈ সাইন্সটো বহুত বছৰ পঢ়াই আছে সদায় ভাল লাগিব আমি ইছনে কেতিয়াবা পাইছন সুমাবলগীয়া হয় হয় এটা ডাঙৰ কথা হেৰি আজিকালি গোটেই এনডিপি সিস্টেমটো কি হ'ব চাব মই যদি কেমিষ্ট্ৰি মান বুলি বহি থাকো নহ'ব আগৰ স্পেশাল আছিল মই অৰ্গেনিক পঢ়াও বেলেগ নপঢ়াও এইটো নহয় অপেন হৈ গ'ল আপুনি সায়েন্স টিচাৰ সমাজৰ মেথছ পঢ়াব লাগিব সায়েন্স কৰিব লাগিবই তেনেকুৱা হৈছে এতিয়া লেকচাৰ মেথডত আপুনি ৰেফাৰেন্স দিব জানিব লাগিব ইয়াত it should be relevance eto অলপ ধরে selected information selected knowledge আর রিপিটেশন হব না লাগে এটা বস্তু রিপিটেডলি পঢ়ে থাকে এটো বৰি গ'ল